নমস্কাৰ সকলোকে মই সিসি ক্লাसेसলৈ স্বাগতম জনাইছো যেহেতু আমি জিওগ্ৰাফি এটা সিৰিজ আৰম্ভ কৰিছিলো যত আমি জিওগ্ৰাফি কিছু ইম্পৰ্টেন্ট টপিক এটামানৰ ওপৰত ডিসকাস কৰো আৰু আজি এই ভিডিওটো হৈছে সেই সিৰিজৰ থাৰ্ড পাৰ্ট যত আমি আজি ডিসকাস কৰিম সোলাৰ সিস্টেমৰ কেন্দ্ৰ বুলি ক'লে সাধাৰণতে সূৰ্যক কোৱা হয় আৰু সূৰ্যক কেন্দ্ৰ কৰি গ্ৰহবোৰে ইয়াৰ চাৰিওফালে ঘূৰি থাকে এতিয়া আমি সূৰ্যৰ বিষয়ে কিছুমান কথা জানো আহক সূৰ্যত হাইড্ৰোজেন থাকে 75% হিলিয়াম 24% বিভিন্ন ধৰণৰ গেছ থাকে 1% যিদৰে আমাৰ গ্ৰহবোৰে সূৰ্যক কেন্দ্ৰ কৰি সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে আমাৰ গেলেক্সিৰ নামটো হৈছে মিল্কি ৱে সূৰ্যই মিল্কি ৱেৰ কেন্দ্ৰ কৰি ইয়াৰ চাৰিওফালে ঘূৰি থাকে আৰু ইয়াৰ সূৰ্যৰ গতিবেগ হৈছে 250 কিলোমিটাৰ/সেকেন্ড আমাৰ সোলাৰ সিস্টেমত 8টা প্ল্যানেট আছে তাৰে ভিতৰত প্ৰথমটো হৈছে মাৰ্কিউৰি ভেনাছ আৰ্থ মাৰ্চ জুপিটাৰ স্যাটাৰ্ন ইউৰেনাছ আৰু নেপচুন আমাৰ সোলাৰ সিস্টেমৰ আন এটা গুৰুত্বপূৰ্ণ বস্তু হৈছে এষ্ট্ৰইড যাক অসমীয়াত গ্ৰহাণুপুঞ্জ বুলিও কোৱা হয় ই হৈছে সৰু সৰু প্ল্যানেটৰ গ্ৰুপ ইহঁতৰ আকাৰ বহুত সৰু সেইকাৰণে ইহঁতক প্ল্যানেট বুলি গণ্য কৰা নহয় ইহঁতি থাকে মাৰ্চ আৰু জুপিটাৰৰ মাজত ইহঁতেও গ্ৰহৰ দৰে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে সোলাৰ সিস্টেমৰ আন এটা ইম্পৰ্টেন্ট কনসেপ্ট হৈছে ইনাৰ প্ল্যানেট আৰু আউটাৰ প্ল্যানেট ইনাৰ প্ল্যানেট বুলি ক'লে সেইবোৰ গ্ৰহক বুজা হয় যিবোৰ সূৰ্যৰ ওচৰত আছে যেনেকৈ মাৰ্কিউৰি ভেনাছ আৰ্থ মাৰ্চ আৰু আউটাৰ প্ল্যানেট বুলি ক'লে সেইবোৰ গ্ৰহক কোৱা হয় যিবোৰ সূৰ্যৰ পৰা দূৰত আছে যেনেকৈ জুপিটাৰ স্যাটাৰ্ন ইউৰেনাছ আৰু নেপচুন এই ইনাৰ আৰু আউটাৰ প্ল্যানেটৰ নিজৰ প্ৰপাৰ্টিজ আছে সেইবোৰ আমি এতিয়া ডিসকাস কৰো প্ৰপাৰ্টিজ অফ ইনাৰ প্ল্যানেট হিহঁতৰ সাইজ আউটাৰ প্ল্যানেটতকৈ সৰু থাকে they have rocky solid surface সেইকাৰণে হিহঁতক টেৰেষ্ট্ৰিয়েল প্ল্যানেট বুলি কোৱা হয় they have less number of moon হিহঁতৰ উপগ্ৰহৰ সংখ্যা কম আৰু হিহঁতৰ কোনো ধৰণৰ ৰিং সিস্টেম নাথাকে এই ৰিং সিস্টেম কি হয় এটো আমি পাছৰ ভিডিওত আলোচনা কৰিম এতিয়া প্ৰপাৰ্টিজ অফ আউটাৰ প্ল্যানেটৰ সাইজবোৰ ইনাৰ প্ল্যানেটতকৈ ডাঙৰ থাকে হিহঁতক জোবিয়ান প্ল্যানেট বুলি কোৱা হয় আৰু হিহঁতৰ মাল্টিপল মুন বা উপগ্ৰহ থাকে হিহঁতৰ ৰিং সিস্টেম থাকে লগতে হিহঁতৰ এটমস্ফিয়াৰ বা বায়ুমণ্ডল ডাঠ থাকে তাৰ পাছত জুপিটাৰ আৰু স্যাটাৰ্নক কোৱা হয় গেছ জায়ান্ট আৰু ইউৰেনাছ আৰু নেপচুনক কোৱা হয় আইচ জায়ান্ট এতিয়া ইনাৰ প্ল্যানেট আৰু আউটাৰ প্ল্যানেটৰ মাজত থকা বাউণ্ডাৰীটোক কোৱা হয় এষ্ট্ৰইড বেল্ট এই আপোনালোকে ইয়াত চাব পাৰে ই ইনাৰ প্ল্যানেট আৰু আউটাৰ প্ল্যানেটক ভাগ কৰে